ওদালগুৰিত আমচুৰ তীব্ৰ প্ৰতিবাদ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যৰ লগতে ওদালগুৰিতো আমচুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ওদালগুৰি জিলা আমচুৱে সাব্যস্ত কৰে প্ৰতিবাদত হাতে হাতে প্লে কাৰ্ড লৈ অমানৱীয় উচ্ছেদ বন্ধ কৰক ভূমিহীনক ভূমি প্ৰদান কৰক উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰক বাছি বাছি উচ্ছেদ বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী অনাগত দিনত সংখ্যালঘু লোকক অত্যাচাৰ বন্ধ নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰি তোলাৰ হুংকাৰ আমচুৰ হয় ওদালগুৰি জিলা সংখ্যালঘু ছাত্ৰ আজি যি 2 ঘণ্টা অৱস্থান ধৰ্ম কাৰ্যসূচী ৰূপায়ণ কৰিছে ইতিমধ্যে তেওঁলোকে জানে যে গোটেই অসমত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা সংখ্যালঘুসকলৰ মাজত যে আতংকময় পৰিৱেশ সৃষ্টি কৰিছে আৰু মাজে মাজে বিভিন্ন ধৰণৰ সমস্যা মুছলমানসকলৰ ঢাপি দি এই জাতিটো যাতে আগুৱাই যাব নোৱাৰে তাৰ কাৰণে বিভিন্ন সময়তে অসম চৰকাৰে যি পৰিকল্পনা কৰি আছে এই পৰিকল্পনাৰ বিৰুদ্ধে আমি আজি ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছো কাৰণ আপোনালোকে জানে যোৱা 2 দিন আগত যে গোৱালপাৰা যে প্ৰায় 15 বিঘা মাটি যে উচ্ছেদ কৰিলে এই উচ্ছেদ কৰাৰ কাম কৰিবলগীয়া একো নাই এই লোকসকল যেহেতু দেখি এই লোকসকলক আপোনালোকে পুনৰ সংস্থাপন দিয়া পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি এই মানুহসকলক উচ্ছেদ কৰাৰ আমাৰ কৰিব নাই কিন্তু বিজেপি চৰকাৰে যে দেখা গৈছে যে হিটলাৰে শাসন আৰম্ভ কৰিছে তেওঁলোকে মাত্ৰ বাছি বাছি যিসকল মুছলমান মানুহ আছে এই মুছলমান মানুহসকলক টাৰ্গেট কৰি এফালৰ পৰা তেওঁলোকে উচ্ছেদ কৰি গৈছে আমি ইয়াৰ সম্পূৰ্ণ বিৰোধী তেওঁলোকে যি উচ্ছেদ কৰিছে এই বাছি বাছি উচ্ছেদ কৰা আমি সম্পূৰ্ণ বিৰোধী উচ্ছেদ কৰিব লাগে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহক উচ্ছেদ কৰা তাৰ পূৰ্বে এই মানুহসকলক পুনৰ সংস্থাপন দি উচ্ছেদ কৰা আমাৰ ক'ব লাগে একো নাই আজি চাওক যি উচ্ছেদ আয়োজন কৰিছে যি বতাহ বৰষুণ হৈ আছে এইসকলৰ মাজত যি সৰু সৰু ল'ৰা ছোৱালী আছে শিক্ষাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে যি চৰকাৰে কৈছে কল্যাণকামী ৰাষ্ট্ৰৰ উদ্দেশ্যটো সেইটো নহয় কল্যাণকামী ৰাষ্ট্ৰৰ যি উদ্দেশ্য যে এখন দেশৰ যিসকল নাগৰিক আছে সকলো নাগৰিক ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আগুৱাই যাব লাগে কিন্তু বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা যি হিটলাৰী শাসন আৰম্ভ কৰিছে মুছলমানসকলৰ যি অত্যাচাৰ আৰম্ভ কৰিছে এই অত্যাচাৰ বন্ধ কৰিব লাগে বুলি আজি আমি এই 2 ঘণ্টা অৱস্থান কৰ্মসূচীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিছোঁ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাৰ লগতে ওদালগুৰি জিলাতো আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচী বিশেষকৈ লোৱা হৈছে আমাৰ অমানৱীয়ভাৱে অসাংবিধানিকভাৱে যি গোৱালপাৰা যি উচ্ছেদ কৰিলে তাৰ প্ৰতিবাদত গোৱালপাৰাৰ লগতে অসমৰ বিভিন্ন জিলাতো তেনেধৰণৰ আগে পিছে উচ্ছেদ হৈছে কিন্তু উচ্ছেদৰ আমচু কেতিয়া উচ্ছেদৰ বিৰুদ্ধে নহয় আমচু উচ্ছেদৰ হবকে কিন্তু উচ্ছেদৰ আগত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব তাত শিশু আছে মহিলা আছে অধিকাৰ সুৰক্ষিত কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সংখ্যালঘু ৰাইজক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আছে বিভিন্ন ধৰণৰ বিভ্ৰাট কৰাৰ এটা পলিচি কৰি আছে আজি উচ্ছেদ কৰিছে তাত থকা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ পৰা বঞ্চিত হৈছে সেই কথা চৰকাৰে কাম দিয়া নাই গতিকে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছো এই অমানৱীয় উচ্ছেদ বন্ধ কৰক লাগিলে আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক শিশুসকলৰ শিক্ষাৰ অধিকাৰ সুৰক্ষিত কৰক অন্যথায় আমচু হাতামতি বহি নাথাকে আগন্তুক দিনত ইয়াতকৈ ভয়ানক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক উলিয়াই দিছো অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অসম ৰাজ্যৰ লগতে বিভিন্ন জিলাৰ লগতে আজি ওদালগুৰি জিলা সমিতিয়েও আমি 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছো আপোনালোকে ইতিমধ্যে গম পাইছে কিছু 2 দিন পূৰ্বে গোৱালপাৰা জিলাৰ লগতে বিভিন্ন সময়ত বিভিন্ন জিলাৰ একমাত্ৰ এই হিটলাৰী চৰকাৰখনে বিজেপি চৰকাৰখনে একমাত্ৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি পেলাই যিসকল বৈধ ভাৰতীয় স্বাধীনতাৰ পূৰ্বৰ পৰা যিসকলে 50-70 বছৰ ধৰি পেলাই সহবাস কৰি আছে এই মানুহখিনিক উচ্ছেদ কৰি পেলাই তেওঁলোকৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে 2024 একমাত্ৰ সংখ্যালঘু আমি উচ্ছেদৰ বিৰোধিতা নহয় উচ্ছেদৰ নামত যি ষড়যন্ত্ৰ কৰি পেলাই যি হাৰাশাস্তি কৰি আছে তাৰ আমি বিৰোধিতা কৰিছো উচ্ছেদ সরকারের মাটি সরকারের উচ্ছেদ করার কথা আমার কবলগীয়া নাই, কিন্তু উচ্ছেদের পূর্বে এই ভারতীয় বৈধ ভারতীয় লোকসকলক পুনঃ সংস্থাপন করে পেলাই উচ্ছেদ করার আমার কবলগীয়া নাই। কিন্তু অসাংবিধানিকভাবে
অগণতান্ত্ৰিকভাৱে যি এনেধৰণে উচ্ছেদ প্ৰক্ৰিয়া চলাই আছে তাৰ বাবে আমি বিৰোধ কৰিছো। এই যিসকল মানুহক ৰাস্তাত বহাইছে, তেওঁলোকৰ ঘৰ বাৰী ভাঙি দি পেলাই যিসকল শিশুক স্কুলৰ পৰা বঞ্চিত কৰিছে, মহিলাৰ সুৰক্ষাৰ পৰা তেওঁলোকৰ সুৰক্ষা নাই, যিটো ব্যৱস্থা কৰিছে তাৰ আমি তাৰ বিৰোধিতা কৰিছো। গণতান্ত্ৰিকভাৱে অধিকাৰ সংবিধান মতে তেওঁলোকে উচ্ছেদ কৰক, আমাৰ ক'বলৈ নাই। আইন মানি লৈ পেলাই মুখ্যমন্ত্ৰীয়ে আইন মানি লৈ পেলাই আইনী ব্যৱস্থাৰে পুনৰ সংস্থাপনৰ জৰিয়তে সেই মানুহখিনিক উচ্ছেদ কৰা আমাৰ ক'বলৈ নাই। আমাৰ দাবী এটাই, তেওঁলোকে যিখিনি মানুহক উচ্ছেদ কৰিব, চৰকাৰী মাটি চৰকাৰী লোক আমাৰ ক'বলগীয়া নাই, কিন্তু পুনৰ সংস্থাপন কৰি পেলাইহে উচ্ছেদ কৰিব লাগিব। আমাৰ মূল দাবী এটা হৈছে, আমাৰ পুনৰ সংস্থাপন বিনা যাতে কোনো মানুহক কোনো বৈধ ভাৰতীয়ক উচ্ছেদ কৰিবৰ কাৰণে সাহস নকৰে এই চৰকাৰখনে। তেওঁলোকে একমাত্ৰ নিজৰ ৰাজপাট দখল কৰিবৰ কাৰণে 2026 চনৰ নিৰ্বাচন পাৰ কৰিব, নিজৰ গাদী ধৰি ৰাখিবৰ কাৰণে একমাত্ৰ সংখ্যাগুৰুসকলৰ মানে তেওঁলোকে সংখ্যাগুৰু হিয়াৰা মুঠ হ'বৰ কাৰণে সংখ্যালঘুসকলক অত্যাচাৰ কৰি পেলাই এটা যি ভেকুভাওনা আৰম্ভ কৰিছে, সংখ্যালঘুক অত্যাচাৰ কৰি পেলাই সংখ্যালঘুসকলক যি জমৰ যাতনা ভোগাই আছে, অত্যাচাৰ কৰি পেলাই যেনেধৰণে ৰাস্তাত বহাইছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। অনাগত দিনত যদি আমাৰ আমচুৰ সংগ্ৰামৰ প্ৰতি সঁহাৰি নিদিয়ে বা যদি চৰকাৰখনে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নকৰে, অনাগত ইয়াতকে ভয়াৱহ আন্দোলনটো গঢ়ি তুলিবৰ কাৰণে আমচু চিৰ প্ৰতিজ্ঞাবদ্ধ।